নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাক চৰকাৰে যেন বেছি দিন আৰু ঠগিব নোৱাৰে। অংগনবাড়ীৰ দৰমহা 17,000 পৰা 27,000 টকা চৰকাৰে দিবই লাগিব। আৰু কিয় দিব লাগিব আৰু পৰ্যায়ক্ৰমে কেতিয়া দিব বা এই দৰমহা আপোনালোকে পোৱাৰ বাবে কিমান গ্ৰহণযোগ্য যুক্তি আছে, এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, অংগনবাড়ী ৰিলেটেড যিকোনো খবৰ মুহূৰ্তৰ ভিতৰত লাভ কৰিবলৈ চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মূল ভিডিঅ'টোৰ মূল কথাখিনি হ'ল যে ইতিমধ্যে গোটেই দেশজুৰি NEP এক্সিকিউট হ'বলৈ গৈ আছে। ইতিমধ্যে NEP এক্সিকিউট কৰাৰ বাবে বা অংগনবাড়ী কেন্দ্ৰবোৰত কিণ্ডাৰগাৰ্টেন ছিষ্টেমটো অনাৰ বাবে ইতিমধ্যে বিভিন্ন ৰাজ্যই নটিফিকেশ্যনো জাৰি কৰিছে আৰু ইয়াৰ বিৰোধিতাও কিছুমানে কৰিছে আৰু কিছুমানে ইয়াক আকৌ ৱেলকামো জনাইছে। তো বন্ধুসকল, এই প্ৰক্ৰিয়া অনুসৰি অৰ্থাৎ কিণ্ডাৰগাৰ্টেন ছিষ্টেমটো অনুসৰি এই কিণ্ডাৰগাৰ্টেন ছিষ্টেমটো আপোনালোকে ইতিমধ্যে বহুতেই বুজি উঠিছে আৰু আকৌ বহুতে আচলতে ভালদৰে বুজি উঠা নাই। কিণ্ডাৰগাৰ্টেন ছিষ্টেমটো হ'ল যে আপোনাৰ কিণ্ডাৰগাৰ্টেন লেভেলত 2 বছৰ শিশুসকলক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় আৰু এই ব্যৱস্থাটোৰ জৰিয়তে অংগনবাড়ী কৰ্মীসকলক এই দায়িত্ব অৰ্পণ কৰা হ'ব। অংগনবাড়ী কৰ্মীসকলৰ দ্বিগুণ দায়িত্ব বৃদ্ধি পাব আৰু আনুষ্ঠানিক পৰ্যায় এটা পাব। অংগনবাড়ী কৰ্মী, সহায়িকাসকলে আনুষ্ঠানিকভাৱে শিক্ষাদান কৰিব লাগিব। যেনেকুৱা ফৰ্মেল এডুকেশ্যন প্ৰদান কৰা হয়, তেনেকুৱাভাৱে কিণ্ডাৰগাৰ্টেন ছিষ্টেমটোত আপোনালোকে ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিব লাগিব। আৰু এইখিনিতে আপোনাক জনাই ৰাখোঁ যে একোগৰাকী কিণ্ডাৰগাৰ্টেন টিচাৰৰ দৰমহা বিভিন্ন ৰাজ্য অনুপাতে বিভিন্ন ধৰণৰ হয়। তো বন্ধুসকল, বৰ্তমানলৈকে বিভিন্ন ৰাজ্যৰ কিণ্ডাৰগাৰ্টেন ছিষ্টেমৰ দৰমহাৰ গাঁথনি অনুযায়ী আচলতে এয়া 17,000 পৰা 27,000 ভিতৰত হ'ব লাগে। একোগৰাকী কিণ্ডাৰগাৰ্টেন প্ৰি প্ৰাইমাৰী টিচাৰৰ দৰমহা 17,000 পৰা 27,000 প্ৰায় এনেকুৱা হয়, অলপ ইফাল সিফাল হ'ব পাৰে। মুঠতে 17,000 পৰা 27,000 ভিতৰত এজন কিণ্ডাৰগাৰ্টেন টিচাৰৰ দৰমহা হয়। তো বন্ধুসকল, যিহেতু কিণ্ডাৰগাৰ্টেন ব্যৱস্থাটো অসম চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক অংগনবাড়ী কৰ্মী, সহায়িকাৰ ওপৰত জাপি দিব বিচাৰিছে, দ্বিগুণ দায়িত্ব তেওঁলোকে পালন কৰিব। তেওঁলোকে অহৰহভাৱে দায়িত্ব পালন কৰি আহিছে। চৰকাৰৰ কোনো নিৰ্দেশ তেওঁলোকে অমান্য কৰা নাই। অংগনবাড়ী কৰ্মী, সহায়িকাসকল আচলতে কৰ্মত বুলি ক'ব লাগিব। তেওঁলোকে কৰ্ম কৰিবলৈ কোনো ধৰণৰ সংখ্যাবোধ নকৰে, কিন্তু সেই অনুপাতে কিণ্ডাৰগাৰ্টেন এজন টিচাৰৰ দৰে দৰমহা অংগনবাড়ী কৰ্মী, সহায়িকাসকলে পোৱাটো উচিত হয়নে নহয়? চৰকাৰে অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ মূৰৰ ওপৰত আৰু এটি গুৰু দায়িত্ব অৰ্পণ কৰাৰ পিছত চৰকাৰৰ নৈতিক দায়িত্ব নহ'বনে যে তেওঁলোকৰ দৰমহা একোগৰাকী কিণ্ডাৰগাৰ্টেন টিচাৰৰ দৰে দিয়া হওক? তো বন্ধুসকল, এই সংক্ৰান্তত আপোনাৰ অভিমত জানিব বিচাৰিম। আপুনি কি ক'ব বিচাৰে? মতামত জনাব। আজিলৈ এৰিছোঁ। ধন্যবাদ।